Hey dosto, welcome to my channel Writing Skill Nolbai. To more moromor ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল তো মই আজি এটা ভিডিও নিছো এইটো হৈছে বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে দছাৰি বাক্য তো আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লৈছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিলে একেবাৰে নাপাহৰিব এক নম্বৰ বিষ্ণু প্ৰসাদ ৰাভা অসমৰ এগৰাকী বিশিষ্ট শিল্পী কবি নাট্যকাৰ চিত্ৰকৰ সংগীতজ্ঞ নৃত্যবিদ অভিনেতা আৰু মুক্তিযুঁজাৰু আছিল 2 নম্বৰ 1909 চনৰ 31 জানুৱাৰীত বেংগল প্ৰেসিডেন্সিৰ এতিয়া বাংলাদেশ ঢাকাত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল 3 নম্বৰ তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেধি ৰাভা 4 নম্বৰ বিষ্ণু প্ৰসাদ ৰাভাই হাইস্কুলীয়া শিক্ষা তেজপুৰৰ পৰা আৰু কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতাৰ পৰা সম্পন্ন কৰিছিল 5 নম্বৰ বংগৰ বিখ্যাত সংগীতজ্ঞ ওস্তাদ মতিমিয়া কালাচান আৰু গহৰজান বেবীৰ পৰা বিষ্ণু প্ৰসাদ ৰাভাই গীত বাদ্য আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল 1940 চনত কাহি হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত তাণ্ডৱ নৃত্য অজাবানী নৃত্য আৰু কালিয়া দমন নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰিছিল আৰু ইয়াতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল 7 নম্বৰ বিষ্ণু প্ৰসাদ ৰাভাই ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য প্ৰতিযোগী আনা পাভলোভাৰ নৃত্য দেখি বিশেষভাৱে অনুপ্ৰাণিত হৈছিল 8 নম্বৰ বিষ্ণু প্ৰসাদ ৰাভা এজন নিখুঁত চিত্ৰকাৰ আছিল তেখেতে বহুত চিত্ৰ আঁকিছিল তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাহি আলোচনীৰ বেটুপাতৰ বাবে অকা হাত খলপীয়া সিংহাসনৰ ছবি উল্লেখযোগ্য 9 নম্বৰ অসমৰ এজনা সুসন্তান বিষ্ণু প্ৰসাদ ৰাভাই 1969 চনৰ 20 জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে 10 নম্বৰ তেখেতৰ মৃত্যুৰ দিনটো অসমবাসীয়ে বিষ্ণু ৰাভা দিৱস বা ৰাভা দিৱস হিচাপে পালন কৰে আৰু হেদিনা তেখেতক কৰে তো এইখিনি আছিল ভিডিওটো যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়া হলে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে লিখাখিনিৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম তো আপোনালোকে তাৰ ওপৰত ডাউনলোড কৰি চাব পাৰিব তো আজিলৈ এৰিছো ধন্যবাদ জয় অসম